আমি লগ পালোঁ দাদা এজনক, আমাৰ ভ্ৰাম্যমাণৰ দাদা এজন যোগেশ দা। কেনেকুৱা আপোনাৰ খবৰ? বহুত ভাল। হয় হয়, এই মোৰ 7 দিনমান, প্ৰায় 8 দিনমান, হয় হয়, 7-8 দিনমান আমাৰ থিয়েটাৰ বন্ধ আছে। হয় হয় হয়, সেইকাৰণে আহিছোঁ আৰু সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৰমুনে কলেজ আৰু দেৰমুনে কলেজত বহুত ল'ৰা ছোৱালী আছে আৰু প্ৰস্তুতি বহুত ভাল চলিছে। কেনেকুৱা চলি আছে প্ৰস্তুতি? বঢ়িয়া বহুত ভাল ন? তোমাৰ নামটো? নামটো জিন্তু ডেকা। তোমাৰ নামটো? গৌতম ডেকা। বঢ়িয়া। পূজাৰ কি মানে প্ৰস্তুতি চলিছে? পূজা চলিছে। ভাত চাত খালা? নাই। থেংক ইউ। তোমাৰ ইউটিউব চেনেল পল্লৱ ব্লগছ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত ধুনীয়া দিন আৰু বহুত ধুনীয়া দিন আৰু স্বাগতম জনাইছোঁ আজি ইউটিউব চেনেল পল্লৱ ব্লগ চেনেললৈ। আৰু লগত আছে জিন্তু, আমাৰ ওচৰৰ মানে এখন বিয়া চলি আছে আৰু বিয়াৰ পেণ্ডেল দি আছোঁ আমি একেলগে আৰু মানে অলপ সহায় কৰি দিছোঁ আৰু বহুত ধুনীয়া। আৰু আজি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু গোটেইখিনি স্কুলত যাম, যেনে আপোনাৰ দৰঙত যাম। আৰু ডাঙৰ আছে আমাৰ ভাগিল ল'ৰা আৰু মই গা চা ধুই আহিছোঁ, মুডটো মানে একেবাৰে বেয়া হৈ আছে। আৰু জিন্তু আছে, কিবা এটা কৰি দিয়া ভাই। কেনেকুৱা আজি গুড গুড। আৰু আজি সৰস্বতী পূজাত কেনেকুৱা যাব লাগিব? ভাটিবেলা আৰু যাম আমি, মই লৈ যাম তোমাক। বহুত দুখিত, কোনো কথা নাই। ইয়াৰ পৰা আমি ইয়াতে পালিবা তুমি, বহুত ধুনীয়া। আৰু নেক্সট আপোনালোকক দেখুৱাইছোঁ, এয়া বাইক চাইক ৰেডি কৰি থৈ দিছোঁ আৰু পূৰা থুই থৈছোঁ। আৰু কিন্তু বহুত বতৰটো একেবাৰে বেয়া। আৰু তাৰ মাজতে মই এটা আপোনালোকক এডভাৰটাইজ দি আছোঁ। এই তুলসীটো নেগোচিয়া কোম্পানীৰ তুলসী হয় আৰু এই তুলসীটো আপোনালোকে খালে জ্বৰ কাহ আপোনাৰ ভাইৰাছৰ কাৰণে বহুত ভাল। যিবিলাক মানে আপোনাৰ ভাইৰাছ আহিছে তাৰ কাৰণে বহুত ভাল, নিৰ্মূল হয়। আৰু এইটো ছাপ্লিমেণ্ট হিচাপত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে আপোনাৰ তুলসী। আপোনাৰ ইয়াত আছে আপোনাৰ তুলসীৰ পাত আছে, আদা, নেহৰু এইবিলাক আছে। আৰু ইয়াতে আপোনাৰ জ্বৰ কাহৰ কাৰণে বহুত ভাল হয়। আৰু কিছুমান বেমাৰ যেনে 108টা বেমাৰত কাম কৰে এই তুলসীটোৱে। আৰু তুলসীটো প্ৰত্যেক মানুহে খাব লাগে। আৰু ডেছক্ৰিপশ্যনত লিংকটো থাকিব বা আপোনাৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব। ইয়াতে আপোনালোকে নাম্বাৰটোত যদি কোনোবা মানুহক লাগে এই প্ৰডাক্টটো আপোনালোকে ল'ব পাৰিব। ডেছক্ৰিপশ্যনত নাম্বাৰটো থাকিব, সেই নাম্বাৰত ফোন কৰি যোগাযোগ কৰিব পাৰে। এতিয়া ষ্টাৰ্ট কৰিম আৰু তাক ৰখি আছোঁ কিশোৰ আৰু ডিজু। আজি বহুত বেলেগত গৈছে, মোৰ লগত ডিজু যায় আৰু কিশোৰো যায়, এই আমাৰ আৰু কৃষ্ণদাও যায়। তিনিটা মোৰ লগত থাকে আৰু দাদাও থাকে। কিন্তু আজি ডিজু আৰু কৃষ্ণদা নাই, সিহঁতে বিয়াৰ কামত ব্যস্ত হৈ আছে। আৰু কেমেৰাৰ কামত ব্যস্ত হৈ আছে আমাৰ ডিজু কলিতা, তেওঁৰ নাম চিন্ময়। আৰু যদি কেমেৰা লাগে পাই যাব আমাৰ তাত, বহুত ধুনীয়া আপোনাৰ বিয়াৰ পৰা আদি কৰি গোটেইখিনি পোৱা যায়। আৰু লগত আজি বাইক চাইক লৈ পেলাই ওলাইছোঁ। আজি বহুত ভাল লগা দিন। আৰু আজি সাজি কাচি ওলাব বহুত মানুহে, আৰু মই বেছি সাজি কাচি ওলোৱা নাই বাৰু। তথাপিও মানে আৰু বাইক চাইক লৈছোঁ, মোৰ বাইকখনে মানে সাজি কাচিছোঁ আৰু বেলেগ আৰু কি আৰু চাটটো ক'লা আগৰ বহুত দিনৰ চাট। সেইকাৰণে আৰু মই এটাই কওঁ আপোনালোকক, যদিও আপোনালোকে ঘূৰা ফুৰা কৰে কিন্তু পূজাটো ভালকৈ কৰিব লাগে। যদিও আমি ভগৱানক দেখা নাই আৰু আমি বিশ্বাসটো কৰি ল'ব লাগিব ভগৱানৰ ওচৰত। আৰু ভগৱানক বিশ্বাস যেতিয়া কৰে তেতিয়া আপোনালোকে সফল হ'ব। আৰু মেইনলি কি জানে, বিশ্বাস। আৰু নিজৰ ওপৰতো বিশ্বাস কৰিব লাগে। কাৰণ কিয় জানে, নিজে যদি আপোনালোকে বিশ্বাসত নলয় আপোনালোকে কেনেকৈ ছাকচেছ হ'ব। নিজে যেতিয়া আপোনালোকে নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব পাৰে, যাৰ বিশ্বাস, আত্মবিশ্বাসটো ৰাখিব পাৰে, তেতিয়া আপোনালোকে যি কামতে নহওক আপোনালোকে ছাকচেছ হ'ব পাৰিব। আৰু আজিও আপোনালোকে ভগৱানৰ ওচৰত বিশ্বাস ৰাখক আৰু বেছি ঘূৰা ফুৰা কৰিলেও যাতে আপোনালোকে ভগৱানৰ ওপৰত বহুত বিশ্বাস কৰি বা সেৱা জনাই আপোনালোকে আজিৰ পৰা নেক্সট যেতিয়ালৈকে আপুনি পঢ়া শুনাই গোটেইখিনি কামতে আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাসটো প্ৰথমতে ৰাখিহে আপোনালোকে কাম কৰিব, তেতিয়া আপোনালোকে সফল হ'বই। আৰু এইখিনিয়ে কথা। আৰু নেক্সট আপোনালোক কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু ভাই মই ওলালোঁ আৰু ভাই গা ধোৱাত অলপ দেৰি হ'ল মোতকৈ, মই অলপ আগতে কৰিলোঁ। মই কাৰণ মামাহঁত গৈছিলে সেইকাৰণে। ভাই কি এটা কোৱা, কেনেকুৱা লাগিছে আজি? আজি ভাল লাগিছে। আজি মানে যোৱাটো জুচিলা হ'ব, চবেই ভালে থাকে। আজি যিহেতু আপোনালোকে সৰস্বতী পূজা, আৰু সৰস্বতী পূজাত ভালকৈ ঘূৰিব লাগে প্ৰত্যেক মানুহে, আৰু বহুত ধুনীয়া। আৰু আমিও ঘূৰিম, ঘূৰোঁতে আপোনালোকক কিবা পাৰোঁ দেখুৱাই আছোঁ। আৰু এতিয়া বলক আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ যাবলৈ, আৰু যাম জুচিলাকৈ যাম। আৰু জুচিলা এনজয় আৰু জুচিলা পৰিৱেশ। আজি সৰস্বতী পূজাত কি সুন্দৰ লাগিব। আৰু ছোৱালী ল'ৰাই বহুত সাজি কাচি ওলাব, বহুত ধুনীয়া লাগিব আৰু দেই। কি কোৱা কি কোৱা? কি বাৰু দেখুৱাবলৈ চেষ্টা কৰি যা। কি কয় পূজা উপলক্ষে সুন্দৰ এটা দিছে, সুন্দৰ দিছে দাদা।
জচিলা মন আৰু জচিলা তাৰমানে আজি দৰঙত যাই আছোঁ আৰু দৰঙত কি পৰিৱেশ আপোনালোকক সৰস্বতী পূজাত দেখুৱাই আছোঁ স্কুলবিলাকৰ দাদা চাবা চাবা এতিয়া তাৰপিছত আৰু সৰস্বতী পূজাত বৰষুণ দিছে ৰাস্তাটো পূৰা একেবাৰে পানী দি পূৰা হৈছে আৰু কি সুন্দৰকৈ বনাইছে ৰাস্তাটো আৰু কি সুন্দৰ এটা ৰাস্তা আৰু বৰষুণ দিছে আৰু আমি যাই আছোঁ হাপামাৰা টংলা নাপতে এইখিনিত যাম ক'ৰবাত আমি য'ত পাওঁ যি আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকুৱা বস্তু মানে কি পৰিৱেশ হৈছে স্কুলবিলাকৰ আপোনালোকক অকণমান প্ৰত্যেক স্কুলৰে দেখুৱাই আছোঁ আৰু গাড়ী যাই আছে আৰু আমি গাড়ী বহুত জোৰে আৰু 35ত যাই আছোঁ আমি লগ পালোঁ দাদা এজনক আমাৰ ভাম্যমানৰ দাদা এজন যোগেশ দা কেনেকুৱা আপোনাৰ খবৰ বহুত ভাল হয় হয় এই মোৰ 7 দিনমান প্ৰায় 8 দিনমান হয় হয় 7-8 দিনমান আমাৰ থিয়েটাৰ বন্ধ আছে হয় 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 সেইকাৰণে আহিছোঁ আৰু সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন বহুত ভাল লাগিল মানে দৰঙৰে এজন আৰ্টিষ্ট আমাৰ সৌভাগ্য বহুত ধুনীয়া আৰু আপোনালোকে এওঁৰ অভিনয় চাইছে বহুত ধুনীয়া আৰু ভাল লাগিল এওঁক লগ পাই দাদা থেংক ইউ আৰু আমি ভবা নাছিলোঁ যে যোগেশ দাক লগ পাম আৰু যোগেশ দাক লগ পালোঁ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ আমি মানে কি দাদা আহিছিল ঘৰত আহিছে দেৰমুণ্ডে পাতি দৰঙত আৰু পাতি দৰঙতে লগ পাই গ'লোঁ আৰু তেওঁক পূজাৰ মানে দেৰমুণ্ডে কলেজতো আহিছে পাই গ'লোঁ দেৰমুণ্ডে কলেজ আৰু দেৰমুণ্ডে কলেজৰ আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ ইয়াতে আপোনাৰ পূৰা পূজা চলি আছে পূজাৰ প্ৰস্তুতি চলি আছে দেৰমুণ্ডে কলেজ আৰু দেৰমুণ্ডে কলেজত বহুত ল'ৰা ছোৱালী আছে আৰু প্ৰস্তুতি বহুত ভাল চলিছে কেনেকুৱা চলি আছে প্ৰস্তুতি বহুত ভাল ন তোমাৰ নামটো জিন্তু ডেকা তোমাৰ নামটো গৌতম ডেকা বঢ়িয়া পূজাৰ কি মানে প্ৰস্তুতি চলিছে পূজা চলিছে ভাত চাত খালা নাই থেংক ইউ ইয়াত পাই গ'লোঁ পূৰা দেৰমুণ্ডে কলেজ আৰু আপোনালোকক দেখুৱাই আছোঁ মই ইয়াৰ পৰিৱেশ সোমাই আমি পশ্চিম দৰঙৰ আটাইতকৈ ভাল পালোঁ মোটামুটি দেৰমুণ্ডে কলেজ আৰু ইয়াত বহুত ধুনীয়াকৈ মানে আহিছে আৰু বহুত ল'ৰা ছোৱালী দৰঙৰ ভিতৰত মানে বিখ্যাত আৰু বহুত ধুনীয়া আৰু দাদা কি কয় ইয়াতে বৰ ভাল লাগিছে তাৰমানে আৰু বহুত ভাল লাগিছে কাৰণ মই বহুত অহা নাই ইয়াতে আৰু কি সুন্দৰ মানে বহুত পৰিৱেশটো বৰ ধুনীয়া হৈছে কোনো হেৰি নাই দাদা ইয়াতে ঘৰ আপোনাৰ মোৰ ইয়াতে ওচৰতে ইয়াতে পূজা কৰিলে আপুনি মই কৰিলোঁ বহুত ভাল লাগিল বহুত ধুনীয়া আৰু দাদাক লগ পাই বহুত ধুনীয়া লাগিলে আৰু দাদা ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী হোৱা নাই বিয়া কৰোৱা 2 বছৰ হ'ল আপুনি কিজানি ইয়াতে পঢ়িছিল মই দেৱলী কলেজতে পঢ়িছিলোঁ থেংক ইউ ভাল লাগিল লগ পাই আৰু আপোনালোক ভাল হওক তোমালোককো লগ পাই খুব ভাল লাগিল আৰু দাদা এটা মোৰ চেনেল আছে ইউটিউব চেনেল পল্লৱ ব্লগছ আচ্ছা সেইটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব গোটেই ভিডিঅ' পাব আপুনি আচ্ছা থেংক ইউ দাদাক লগ পাই বহুত ধুনীয়া লাগিল আৰু ইয়াতে বহুত দেখাব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা কৰিব বহুত ধুনীয়া লাগিল আৰু দেৰমুণ্ডৰ পৰা আমি যাবলৈ ওলাইছোঁ আৰু ইয়াতে বহুত ধুনীয়া লাগিছে আৰু আহি আৰু বহুত মানে এনজয় দেৰমুণ্ডৰ পৰা আহি লেঙেৰীয়া জাৰ পালোঁ আৰু দুটামান ভাইটি আছে পূজাত পূৰা এনজয় কৰিছে কেনেকুৱা ভাল ন পূজাত কি কৰিলা আইটেম প্ৰস্তুতি কেনেকুৱা চলালা অঁ ভাত খালা তোমালোকে তোমাৰ নামটো কি নমস্কাৰ মনাচী হিমাংশু শইকীয়া তোমাৰ নাম নমস্কাৰ মনাচী অংশুমান শইকীয়া আৰু পূজাত কেনেকুৱা মানে কেতিয়াৰ পৰা আহিছা তোমালোকে ৰাতিপুৱা কেইটাৰ পৰা আহিছা আমি ৰাতিপুৱা 9টা বজাত আহিছোঁ 9টাত আহিছা হা পূৰা কাম চাম কৰি আছা ইয়াতে হয় কোনখন স্কুল এইখন স্কুল নে এইখন স্কুল এইখন ন তুমি কিমান ক্লাছত পঢ়া মই ক্লাছ 6ত ভালকৈ পঢ়া আৰু সৰস্বতী মাইক পূৰা
হেৰি কৰিবা ভক্তি কৰি যাতে পঢ়িবা তোমালোকে তাৰ কাৰণে মই অনুৰোধ জনালোঁ তোমালোকক থেংক ইউ এৰি দিছোঁ ন আৰু ইয়াতে ভিডিঅ'টো সামৰি দিছোঁ যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব